নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টোত আলোচনা কৰিম এছএছচি জিডিৰ ৰিজাল্টৰ বিষয়ে আৰু অলপমান কাটঅফটো কেনেকৈ যাব পাৰে মানে মোৰ আন্তাজতাও, কাৰণ মই যোৱা বছৰো এক্সাম দিছিলোঁ, অকণৰ কাৰণে নামটো অহা নাই, অলপমান নাম্বাৰৰ কাৰণে। অসম পুলিচতো দিছিলোঁ, পাছো কৰিছিলোঁ, অলপমানৰ কাৰণে নামটো অহা নাই। তো আৰু কেইদিনমান আগত আপোনালোকে গম পায় আপোনাৰ RPFৰ গৈছিলে কনষ্টেবলৰ পুলিচৰ পৰীক্ষাটো গৈছিলে, সেইটোতো পৰীক্ষা দিছিলোঁ। তো এতিয়ালৈকে চাগে মই ডিফেন্সত 5বাৰ পৰীক্ষা দিলোঁ, SSC MTSও দিছিলোঁ, SSC GDও 2বাৰ দিলোঁ। তো মানে কপালৰ আৰু অকণৰ কাৰণে ৰখি যাওঁ, যিয়ে হওক বাৰু। আজি আলোচনা কৰিম SSC GDত, মানে যিটো এতিয়া অলৰেডি পৰীক্ষাটো হ'ল 2025-ৰ, সেইটোৰ ৰিজাল্ট কেতিয়া আহিব আপোনালোকৰ চাগে অপেক্ষা কৰি আছে আপোনালোকে। ময়ো চেম অপেক্ষা কৰিছোঁ, কাৰণ ময়ো পৰীক্ষাটো দিলোঁ। তো গাইজ, মই এইটো ক'ব খুজিছোঁ আপোনালোকক, এইটো ৰিজাল্ট বহুত সোনকালে আহি যাব, বেছি দেৰি নকৰে। এইটো এপ্ৰিলৰ লাষ্টত মানে অহা চান্স 95%। এপ্ৰিলৰ লাষ্টত এইটো মাহৰে লাষ্টত অহা চান্স বহুতে বেছি আছে। কিন্তু বাই চান্স কিবা কাৰণত যদি এপ্ৰিলৰ লাষ্টত নাহে, আপোনালোকে এইটো মানে ধৰি লওক যদি কিবা কাৰণত নাহে, মে'ৰ 15 তাৰিখৰ আগত এইটো আহিব। আপোনালোকে সেইটো একদম ভাবি পেলাই, যাৰ যাৰ মাৰ্ক অকণ ভালে আছে আপোনালোকে ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়ক, কাৰণ ৰিজাল্ট মানে এতিয়া বেছি দেৰি নকৰে। আগতে 2024-ত আপোনালোকে চাইছে কিমান মানে সোনকালে ৰিজাল্টটো আহিছে, তো সেইটো আন্দাজতে ৰিজাল্টটো আহিব। কিন্তু কথাটো হ'ল এতিয়া কাটঅফৰ, এতিয়া মানে কিমান মাৰ্ক পোৱা সকলে আমি ৰানিং কৰিম। মানে মোৰ নাম্বাৰ ইমান বেছি অহা নাই, মই এতিয়ালৈকে ৰানিং ষ্টাৰ্টে কৰা নাই, তথাপিও আপোনালোকক এটা আন্দাজ এটা দিছোঁ যে কিমান মাৰ্ক হ'লে আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰিব। তো গাইজ, যদি আপোনালোকৰ 60 ওপৰত আছে, ল'ৰা হওক বা ছোৱালী হওক, যদি 60 ওপৰত আছে আপোনালোকে একদম আৰামত ৰানিং কৰক, নাম আহি যাব। কমচে কম ফাইনেলটোত যদিও নাহে অকণ কাৰণে, কাৰণ কেতিয়াবা 0.1ৰ কাৰণেও আমি ৰখি যাওঁ। মই পৰীক্ষা দি আছোঁ, গম পাওঁ, যেনেকৈ মোৰ অসম পুলিচতে তেনেকুৱা হৈছে, পইণ্টৰ কাৰণে ৰখি গ'লোঁ। তো তেনেকুৱা চেম ধৰক কেতিয়াবা পইণ্টৰ কাৰণেও আমি ৰখি যাওঁ, সেইটো কাৰণে আমি মানে ৰানিংটো এৰিব নালাগে। যদি 60 ওপৰত আছে তোমালোকে কৰি থাকা, ফিজিকেলত 100% নাম আহিব। 60 ওপৰত থকাসকলৰ বা 60, 62, 65 তেনেকুৱা পোৱাসকলে একেবাৰে ৰানিং কৰি থাকা, ফিজিকেলত নাম আহিবই, মানে আপোনালোকৰ 100% খতম এইটো আহিব। কাৰণ এইবাৰ যোনে যোনে পৰীক্ষা দিছে গম পায়, আপোনাৰ যিটো আমাৰ আছে মানে পৰীক্ষা লেভেলটো আছে, অকণ হাৰ্ড আহিছে। মই নিজেও পৰীক্ষা দিছোঁ, গম পাওঁ লেভেলটো এবাৰ হাৰ্ডে আছিলে যোৱাবাৰতকৈ, কাৰণ মই যোৱাবাৰো দিছোঁ, এইবাৰো দিছোঁ। যোৱাবাৰতকৈ এইবাৰ অকণ হ'লেও মানে বেলেগ ধৰণে দিছে। তাৰপিছত আপোনালোকে গম পায় জিকেখিনি পূৰাই হাৰ্ড আহিছে। মোৰ জিকে মানে বহুতে বেয়া হৈছে। তাৰপিছত মোৰ হিন্দী মই ইমানো বেয়া নহয়, হিন্দী মোটামুটি ধৰা নপঢ়িলেও কিবা এটা আন্দাজত হ'লেও গ্ৰামাৰখিনি কৰিব পাৰোঁ, কিন্তু এইবাৰ হিন্দীও মোটামুটি ভালে হাৰ্ড দিছে। তো গোটেই পেপাৰটো খালি ময়ে নহয়, মই ইউটিউবত আৰু ভিডিঅ' চাওঁ, ময়ো চাওঁ, ডাঙৰ ইউটিউবৰ ভিডিঅ' চাওঁ, তেনেকৈ অংকিত ছাৰৰ ভিডিঅ' চাওঁ। তো মানে তেনেকৈ বৰ ডাঙৰ ইউটিউবাৰৰ মতেও এইবাৰ পেপাৰটো হাৰ্ড আহিছে। চ' মানে কাটঅফটো অকণমান ল' যাব, কাৰণ যোৱাবাৰ ছোৱালী 70 ওপৰত গৈছে কাটঅফ। তো এইবাৰ মই কৈছোঁ আপোনালোকে 60 পোৱা সকলো ৰানিং কৰক, কমচে কম ফিজিকেলৰ নামটো আহিব, ফিজিকেল দিব পাৰিব। তো ৰানিং কৰি থাকক। যদি 60 ওপৰত পাইছে বা 60 মান পাইছে, 60 তলত হ'লে আশাটো বহুতে কম, কিন্তু তথাপিও আপোনালোকে ৰানিং কৰক। কিন্তু ধৰক যদি 60 ওপৰত আছে, তেতিয়াহ'লে নামটো অহাৰ চান্স আছে। ফিজিকেলত 100% আপোনালোকে ৰানিং কৰি থাকক। আৰু ৰিজাল্টৰ কথা আপোনালোকক ক'লোৱে, ৰিজাল্টটো এইটো মাহতে আহিব লাষ্টত, নহ'লে তাৰ পিছৰ মাহৰ ফাৰ্ষ্টতে আহি যাব, 15 তাৰিখৰ আগতে আহি যাব। তো আজি ভিডিঅ'টোত ইমানখিনিয়ে কথা আলোচনা কৰিবলৈ ভিডিঅ'টো বনালোঁ। তো গাইজ, মানে যাৰ পৰীক্ষা ভাল হৈছে, কংগ্ৰেচুলেশ্যন, আপোনালোকে ভালকৈ ৰানিং কৰক। আপোনালোকে মানে পাওক। মই গম পাওঁ কিমান কষ্ট, ছোৱালী মানুহ হৈ পেলাই মানে ফিল্ডত পৰি থকা, ৰানিং কৰা কিমান কষ্ট হয়। তো মই ভালকৈ মানে গম পাওঁ, বিয়া হোৱাৰ পিছতো মই ইমান আজি 2 বছৰ হ'ল অসম পুলিচৰ কাৰণে, SSCৰ কাৰণে ফিল্ডত পৰি মানে হ'লোঁ, পাছো কৰিলোঁ, তথাপি অকণৰ কাৰণে নামটো অহা নাই। মোৰ মনটো যে কিমান বেয়া লাগিছে, এইটো মইহে গম পাওঁ। যিসকলে অকণ নাম্বাৰ কম পাইছা, তোমালোকেও মন দি পেলাই নেক্সট আকৌ ভেকেঞ্চি আহিব 2026-ত, ভালকৈ দিবা। অল দ্য বেষ্ট। থেংক ইউ, বাই।